আজি আমি 5টা দাবীৰ সমৰ্থনত আজি চৰাইদেউ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া আমি ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। এয়া হ'ল আমাৰ সদৌ সংকোচ ৰাজবংশী সন্মিলনীৰ সিদ্ধান্ত অনুসৰি আমি বহিছোঁ। সেই দাবীকেইটা হৈছে আমাক শীঘ্ৰে জনজাতিকৰণ কৰা। দ্বিতীয় কথা হ'ল কি চচলত আমাৰ যি ভূমি আমাৰ পৰা কাহিনীয়া হ'ল সেই ভূমি পুনৰ প্ৰদান কৰি আমাৰ চিলাৰায় ভৱন বনাই দিয়া। তৃতীয় কথা হ'ল মিছন ভূমিপুত্ৰৰ আণ্ডাৰত আমি যি যাতনা ভুগিছোঁ সেই যাতনাৰ পৰা মুক্তি দি আমাৰ চিনাক্তকৰণ আমি নিজেই কৰিব পৰা ব্যৱস্থা কৰা। চতুৰ্থ কথা হ'ল ৰূপসী বিমানবন্দৰ যিটো আছিল সেই বিমানবন্দৰৰ নামাকৰণ আগৰ দৰে বাহাল ৰখা। আৰু পঞ্চম কথাটো হ'ল কি BTR বা অন্যান্য ধৰণৰ 6 শিডিউল এৰিয়াত আমাৰ যিসকল ভূমিপুত্ৰ আছে কোচ ৰাজবংশী জনগোষ্ঠীৰ তেওঁলোকে যি ভূমিৰ অধিকাৰ হেৰুৱাই যি নিৰ্যাতনৰ সন্মুখীন হৈছে, বিভিন্ন ধৰণৰ অধিকাৰৰ পৰা বঞ্চিত হৈ তৃতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে, সেই যাতনা ভুক্তভোগীহে জানে। গতিকে সেই ভুক্তভোগীসকলক অতি শীঘ্ৰেই তেওঁলোকৰ মৰ্যাদা ঘূৰাই দি তাত মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ দিবৰ বাবে আমি আজি এই অনশনথলীৰ পৰাই তেওঁলোকক আমি সকীয়াই দিছোঁ। আৰু ইয়াৰ যদি ব্যতিৰেকে আমি কিন্তু কোচ এই জনগোষ্ঠীটোৱে নিজৰ অধিকাৰ এইবোৰ ৰাজনৈতিকভাৱে সাব্যস্ত কৰিবৰ বাবে প্ৰস্তুত হৈছোঁ আৰু ইয়াৰ প্ৰত্যুত্তৰ আমি 26ৰ বিধানসভাত কিন্তু দিবলৈ প্ৰস্তুত হৈ আছোঁ। Nek